নমস্কাৰ যিসকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ভাৰত চৰকাৰে পিএম কিষাণ আঁচনিৰ টকা বৃদ্ধিক লৈ এখন ডাঙৰ আপডেট লৈ আহিছে তো পিএম কিষাণত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ কাৰণে ভাৰত চৰকাৰে কিমান টকা বৃদ্ধি কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি পিএম কিষাণৰ টকা বৃদ্ধিক লৈ কি আপডেট আহিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ দেখুৱাই দিওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টুইটাৰ হেণ্ডেলত ডক্টৰ কুনৱাৰ বিজয় শাহ ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে পিএম কিষাণ আঁচনিলৈ তো ইয়াতে কি লিখিছে আপোনালোকক পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে किसान हितैषी मोदी सरकार की देश के किसानों को बड़ी स्वागत अंतरिम बजट की तहत होगा पीएम किसान सम्मान निधि के लिए 3000 की अतिरिक्त राशि का प्रावधान ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে নতুন বাজেট ঘোষণা কৰাৰ সময়ত পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে 3000 টকা নতুনকৈ বৃদ্ধি কৰিব তো যিসকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে এতিয়াৰে পৰা 2000 টকাৰ পৰিৱৰ্তে হয়তো 3000 টকাকৈ লাভ কৰিব তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব तार पिछर लिखा से मोदी सरकार की किसानों को बड़ी स्वागत अंतरिम बजट में किसानों के लिए हो सकता है पीएम किसान सम्मान निधि के तहत 3000 रुपए के वृद्धि का प्रावधान तो पीएम किसान आँचनी जी सकल हिताधिकारी আছে সেই সকল হিতাধিকাৰীৰ কাৰণে নতুন বাজেট ঘোষণা কৰাৰ সময়ত 3000 টকা নতুনকৈ বৃদ্ধি হ'ব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো तार पिछर लिखा से मध्य प्रदेश की किसानों को मिलेगा प्रति वर्ष 15000 रुपए पीएम किसान सम्मान निधि का 9000 मुख्यमंत्री किसान कल्याण योजना का 6000 तो ইয়াতে কোৱা অনুযায়ী যি সকল মানুহে মধ্য প্ৰদেশত বসবাস কৰি আছে সেই সকল মানুহে পিএম কিষাণ আঁচনিৰ অধীনত 15000 কৈ টকা লাভ কৰিব 9000 টকা ভাৰত চৰকাৰৰ পিএম কিষাণ আঁচনিৰ পৰা লাভ কৰিব লগতে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা অধীনত প্ৰতি বছৰে লাভ কৰিব 6000 কৈ টকা মুঠতে যি সকল মানুহে মধ্য প্ৰদেশত বসবাস কৰে সেই সকল মানুহে পিএম কিষাণ আঁচনিৰ অধীনত প্ৰতি বছৰে 15000 কৈ টকা লাভ কৰিব আৰু মধ্য প্ৰদেশৰ বাহিৰা যি সকল হিতাধিকাৰী আছে সেই সকল হিতাধিকাৰীয়ে এতিয়াৰে পৰা পিএম কিষাণ আঁচনিৰ 6000 টকাৰ পৰিৱৰ্তে প্ৰতি বছৰ লাভ কৰিব 9000 কৈ টকা ভাৰত চৰকাৰে পিএম কিষাণ আঁচনিৰ টকা কিন্তু 3000 বৃদ্ধি কৰিব যদি 3000 টকা বৃদ্ধি হয় তেন্তে প্ৰতিটো কিস্তিত আপোনালোকে 3000 কৈ টকা লাভ কৰিব আৰু বছৰি 3টা কিস্তিত 9000 টকা